লঠঙা বিৰিষে অ কুহি পাত মেলিলে অ প্ৰকৃতি সেউজী যেন পাখি মেলি অ বৰদৈচিলা আহিলে অ আমাৰ মন বাউলি হ'ল আমাৰ ভৰা যৌৱন জালতালৈকে মন জালতালৈকে মন যৌৱন কুমলীয়া বুজাব নোৱাৰা আমাৰ কুমলীয়া মন সতৰে কেকতে ৰৈ মাধৈ মালতী ফুল বিহুতি আহিলে ৰৈ মাধৈ মালতী ফুল টকাতি বজাই দে নাচো মালতী ফুল ৰৈ ঘাটতে বাই কৰোৱাই নে যায় জাতি কুল পোৱালি হাতীৰে সুৰ প্ৰথম বালি ভেটা ৰদৈ কোমল দৈ দিবু নৈ দিছিলো ৰদৈ কোমল দৈ প্ৰথম বালি ভেটা ৰদৈ কোমল দৈ দিবু নৈ দিছিলো ৰদৈ কোমল দৈ প্ৰথম ৰং চেনে ৰদৈ কোমল দৈ তোমাক মই দিছিলো ৰদৈ কোমল দৈ প্ৰথম ৰং চেনে ৰদৈ কোমল দৈ তোমাক মই দিছিলো ৰদৈ কোমল দৈ কতৰুৱে কলিজা খালে কোমলকৈ বাহৰে লেকেচি লেহুকা লাগি বাজিছে ও লাহৰি গগনাও ও দেহা মন উঠিছে নাচি বহিনো তাঁতৰ পাতত
চিঙা নগালি লাং লাং ঘূৰাই লৈ ফুৰাইছে লীলাং লাং বাউলি বতাহে পায় লীলাং লাং তামোলৰ ঢকুৱা থৈ লাং লাং ঠেকেচি মেকেচি জকাইবাৰ ৰঙিলীয়া হৈ পমিলীয়া হৈ জকাই এৰি বিহুলৈ বিহুনো মাৰিবলৈ যাওঁ নামৰো আছিলো ঘাইখ মনিয়া ঘাইখ মনিয়া পদৰু গৈ আছিলো পদৰু গৈ আছিলো ঘাই নামোপা হৰিলো পদনুপা হৰিলো পদনুপা হৰিলো চেনাইকে বিহুৰ তলিত চেনাইকে বিহুৰ তলিত পাই লাই শাক লফা শাক পকা খৰিচাতে পাঠ মাছ মাটি মাহত আদা পাত বান কাহি জহা ভাত অমুৰে লগৰী দিয়ালো পুৰি ভেকুৰী পাততি পানী টেঙা খাৰলি চুঙাৰে শুকতি দিয়া মোক পিটিকি খাই সমনীয়া মূৰা দৰি কণা পুৰি লৈ বেঙেনা পুৰি লৈ বেতৰে গাল
হাছতি জেং বিহু দল চাবুৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সূৰ্যোদয় গাভৰু জেং বিহু দল চাবুৱা সাজু হৈ থাকিব। দিহিংপৰীয়া যুৱতী জেং বিহু দল টেঙাখাট মঞ্চলৈ আহিব লাগে। সূৰ্যোদয় গাভৰু জেং বিহু দল চাবুৱা।
মুখতে টিক টিক টকাৰ মাতে লগাই মাত আকৌ বহাগ আহে টিক টিক টকাৰ মাতে লগাই মাত কিয় বাৰু কুলিয়ে কান্দে টিক টিক টকাৰ মাতে লগাই মাত নাযাওঁ সখী ঘৰলৈ নাখাওঁ সখী চিৰা দৈ বিহু মাৰি থাকিবৰ মন হে হে বান্দৰক চাবলৈ বান্দৰণী আহিছে বান্দৰৰ ফন্দা গালে দেহি মালৈ চাই থাক নীলগৰ পৰা হে বাও দলনিতে বাও আকৌ এবাৰ ভাবি চাওঁ আমাৰ খুলি চাওঁ ৰাতি বিহু চাবলৈ যাওঁ লৈ লাং থৈ লাং থেকেচি মেকেচি জকাই বাওঁ পদুমণি পুখুৰীত পানী খাওঁ নকবা দে ৰাতি বিহু চাবলৈ যাওঁ আগলি ভাগলে যাই লগৰী ঐ লাহৰি গগনা লে যাই লগৰী ঐ গগনা ৰঙিয়া সেইখনি গগনালে যাই লগৰী ঐ বজাব লাগিলে লে যাই লগৰী ঐ তোৰো বিহু লাগিব মোৰো বিহু লাগিব গান লফা শাক কাৱৈ মাছ পকা খৰিকাতে পাব মাছ মাটি মাহত আধা পাত বানে কাহি অমূৰে লগৰী দিয়ালো পৰি পানী টেঙা খাৱলি খাৱে ঐ লগৰী ভেকুৰী পাত দি পুৰা দৰি কণা পুৰি লৈ বেঙেনা পুৰি লৈ বেতৰে গাছ পৰ্বতৰ টুকুৰা ফুটুকা ফুটুকি তাৰে ৰঙা বুট হে আমাৰে নামতি ৰঙিলি পমিলি উঠত বহম ধুৰিৰ বুট ও বিহু মাৰি থাকি বৰ বিহু মাৰি থাকোঁতে পলাই তই নাযাবি ঐ বাপেৰে ভৰিব ধন থাকিব
লগিয়া ও ৰাঙলী ভাত এ ঐ খাই অতি চেনেহৰে ৰঙালী বিহু সূৰ্যোদয় জেং বিহু দল গাভৰু দলটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মঞ্চলৈ আহিব লাগে দিহিংপৰীয়া যুৱতী জেং বিহু দল, সাজু হৈ থাকিব বগাচুক নকুঁহি যুৱতী জেং বিহু দল। মঞ্চলৈ আহিব লাগে দিহিংপৰীয়া যুৱতী জেং বিহু দল।
বিহু মাৰি থাকি বিহু মাৰি থাকোঁতে পলাই তই নাযাবি বাপেৰে ভৰিব ধন সেই মাধুৰী চহৰতে লগৰী ডাঙৰ নহৈ আছিলে লগৰী ডাঙৰ নহৈ আছিলে লগৰী বৰগোহাঁইৰে আছিলে বৰগোহাঁইৰে আছিলে এই গৰা পানী কুঁৱৰে লগৰী ডাঙৰ নহৈ তুমলৈ লগৰী নিলে নহৈ তুমলৈ লগৰী চকলং নুবিয়া কৰাই চকলং নুবিয়া কৰাই নি হাবিতে কান্দিলে লগৰী হয় কুলি চৰাই লগৰী হয় কুলি চৰাই লগৰী চিটিকাৰে মুখলৈ চাই দেৰেঙা পথাৰতে লগৰী কান্দে নুজয় হেমতীয়ে লগৰী কান্দে নুজয় হেমতীয়ে লগৰী চাও ডাঙৰে মুখলৈ চাইলে জয়া কিস্তিৰ চিনেৰে হাতখনি ঐ মাজেৰে অসমাজি গৰমৈ হ'ল হে ৰঙিলী ঐ বেঙেনা নামেৰে ৰঙিলী ঐ গুটি নপচাবি ৰঙিলী ঐ পিৰালি নিদিবি ঠাই ৰঙিলী ঐ ছোৱালী জীৱনলৈ ৰঙিলী ঐ জনম নলম্ভিবি ৰঙিলী ঐ লোকে বনে কৰাই ৰৈয়া ৰৈ হাবিলৈ নাযাওঁ মই ৰৈয়া ৰৈ হৰিণী নহওঁ মই ৰৈয়া ৰৈ যৌৱন লৈ নাখাওঁনো মই বন্ধুকৰ গুলি ৰৈয়া ৰৈ ডেকালৈ নাযাওঁ মই ৰৈয়া ৰৈ বোৱাৰী নহওঁ মই ৰৈয়া ৰৈ যৌৱন লৈ নাখাওঁনো মই শাহুৱাই গালি বিহুতি নামেৰে তোৰা বতিয়া তিনিটি আখৰে তোৰা বতিয়া কোনে কাটি থলে শিল তোৰা বতিয়া বিহু আহে যেতিয়া নাহৰ ফুলে তেতিয়া পখিলা হৈ উৰিবৰ
বিহুতে পিছলে ভৰি আমাৰ বিহু জোৰা সামৰণি মাৰিছোঁ ৰাইজলৈ নমস্কাৰ কৰি দিহিংপৰীয়া যুৱতী জেং বিহু দলটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বগাচুক নকুহি যুৱতী জেং বিহু দল। সাজু হৈ থাকিব শেষৰটো যুৱতী দলৰ গছ তলৰ বিহু প্ৰতিযোগিতাৰ শেষ দল বৰদৈচিলা গাভৰু বিহু দল। মঞ্চলৈ আহিব লাগে বগাচুক নকুহি যুৱতী জেং বিহু দল। সাজু হৈ থাকিব বৰদৈচিলা গাভৰু বিহু দল। শেষৰটি দল যুৱতী দলৰ গছ তলৰ বিহু প্ৰতিযোগিতাৰ। কৃপাতে অসমীয়াৰ প্ৰাণত ৰঙালী বিহুতি উজাকতে Hoi bihu toli huwa
জীৱনৰ কাহিনী লিখিব তই লাগিলে সেইখনি যে ৰামায়ণ হ'ব নগৰী নৈৰে নাতিৰে কাটিৰে উজাই যাম দুখনি হাতেৰে হাতেৰে বুলাই যাম ছোৱালী জীৱতী পদুমৰ কলিতি যেনে কচু পাতৰ পানী সেইখনি যে ৰামায়ণ যিজনে পঢ়িব সিও এদিন পগলা হ'ব নগৰী নৈৰে দাঁতিৰে উজাই যাম দুখনি হাতেৰে হাতেৰে বুলাই যাম ছোৱালী জীৱতী পদুমৰ কলিতি যেনে কচু পাতৰ পানী আহোম ৰজাৰে দিনত ৰজাৰ শাসনত তুংখুঙীয়া কোঁৱৰ নগাৰে পাহাৰত জয়াৰে পতি পলাই গদা পানী ৰজাৰে সেনানী গদাক নাপাই বিচাৰি জয়াক টানি নিলে জেঙালৈ বুলি কট কৰা বিষতে মেৰিয়াই বান্ধিলে গৰম পানী ঢালিলে চুৰাত পাখানিৰে চমতাই কোবালে গধাৰ কথা সুধি সকলো অত্যাচাৰ নীৰৱে হহিলা জয়মতী তুমি মহিয়সী নাৰী জাতিৰে কাৰণে স্বামীৰে কথা নকলা খুলি প্ৰাণ ত্যাগ কৰিলা কীৰ্তি ৰাখিলা অসমীয়া প্ৰাণ যাওঁতি যোগীয়া হলা স্বৰ্গদেউ ঈশ্বৰে নগৰী ৰংঘৰ সাজিলে এখনি যুঁজ মহে যুঁজ চৰাই যুঁজ তাতে বহি চাবলে কাৰেঙৰ বাকৰিত কৰি খেল পাতিলে ছটাই পৰে বতত বৰষুণ ধৰি ফুলিলে পজায়ে লাগি চাই জয় দল শিৱদল বাখৰ বেগেনা জয় সাগৰ পুখুৰী আমলৈতো মুগালে তাৰুণো খাওঁ এবিধ পাচলি আমাৰে পইতা ভাতৰ বুৰণি বিহুতে জুৰিবা জোৰা নামে ফাকি বিহুতে নাচিব লহৰি খেলিবৰ মন এচতে গয়ে গয়ে ৰঙিলি বহাগে পালেহি ৰঙিলি ফুলিলে ভেবেলি ৰঙিলি লতা কৈলো হৈ থাকিলে ৰঙিলি উৰকে নপৰে ৰঙিলি উৰকে নপৰে ৰঙালী বিহুৰে ৰঙিলি কথা আইকন জালি দৈ শালি জালি বজাই দেলা হৰি গগনা ৰমিয়া মাত
টকা সৰু সৰু নয়া নদী নয়া কুল মাতে সমনীয়া নয়া নদী নয়া কুল টকা সৰু সৰু মাতে নয়া নদী নয়া কুল খুপান মাৰো তগৰ ফুল হাততে ঐ যে টুকাৰ হাততে ঐ যে টুকাৰ বুল আমিও অসমীয়া সৰু চৰাই লাহতি বিহুতে বোলে সৰু চৰাই লাহতি এ বিহু মাৰি থাকিব মনে সঁচাই লাহতি হয় কি নহয় হয় কি নহয় হয় এ চম্পা নয়া গা ঘেলাও ঘিলা নয়া ঘা মেলাও আকৌ সঁচাই লাহতি হয় কি নহয় হয় কি নহয় হয় ও ভনী ৰেণুকা হাত ঘঁহি যে টুকা নলবা ঐ ৰেণুকা চুলি মেলি নলবা তেল তিনিআলি মূৰলৈ নাযাবা ঐ ৰেণুকা বুঢ়া মেঠাই পাতিছে বুঢ়া মেঠাই পাতিছে মেল লুই তকো ভেটিব পাৰোঁ মই ৰগৰি পাৰোঁ মই ৰগৰি বান্ধিলো সাঁচতীয়া ধন চেনেহৰে বিহুতি নানাচি নোৱাৰি নানাচি নোৱাৰি বান্ধিবই নোৱাৰি বান্ধিবই নোৱাৰি হে পশ্চিমৰ আকাশ ডুবু ডুবু বেলি দি বগলী বাহ লৈ গ'ল গাঁৱৰ বুঢ়া মেঠাই ঐ বেয়াকৈ বুলিব ঐ আমাৰ বিহু এৰিবৰ হ'ল বগাচুক নকুহি যুৱতী জেং বিহু দলটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যুৱতী দলৰ গছতলৰ বিহু প্ৰতিযোগিতাৰ শেষৰটি দল বৰদৈচিলা গাভৰু বিহু দল মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বৰদৈচিলা গাভৰু বিহু দল বৰুৱাহোলা ne
प्रथमेश्वरे सृष्टि रजिले ओ तार पाছত सजिले बिहुरे देवता दाइनो धरि बाओ ओ गाई जाओ बिहुरे नाम কোমল বন আমার ভরা যৌবন আমার ভরা যৌবন জালই তালই কেমন জালই তালই কেমন যৌবন কুমলিয়া বহাগত বলিয়া মন সতরে শেষতে ৰৈ মালতী ফুল বিহুতি আহিলে ৰৈ মালতী ফুল কাটি বজারে নাচুৱে ৰৈ মালতী ফুল ৰৈ ঘাটতে পাৰ কৰো আনে যায় জাতিৰ কুল পোৱালি হাতীৰে ফুল ইফালে টকাৰ মাথাই হাই মোৰ লগৰী হাই মোৰ লগৰী সিফালে বাহিলু সতি
পলিকা চৰায়ে গিৰি পৈ ধাপে ধাপে চৰিলে গিৰি পৈ বাঘলৈকো নকৰে গিৰি পৈ ভয় গিৰি পৈ আমাৰে নাচনী গিৰি পৈ নাচিবলৈ ধৰিলে গিৰি পৈ নাচিবলৈ ধৰিলে গিৰি পৈ সমাজলৈ নকৰে গিৰি পৈ ভয় এই বেলি বহাগ গছেৰে কি চেৰেং মন আইন পঠিয়াইছে ৰে কি চেৰেং মন এই বেলি বহাগ গছেৰে কি চেৰেং মন আইন পঠিয়াইছে ৰে কি চেৰেং মন অহা বেলি বহাগত যামে সেই চেৰে কি চেৰেং মন আমাৰ ৰঙে মন বিহু মাৰি থাকিবৰ মন বিহু মাৰি থাকিবৰ মন বিহু মাৰি থাকোঁতে হে পলাই তই নাযাবি ঐ হে বাপেৰে ভৰিব ধন টিক 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 টিকি মইনা যা 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 তৰে মইনা টিক 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 টিকি মইনা যা 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 তৰে মইনা যা মইনা ঘৰলৈ বাহিনো বান কৰে গৈ পিতাই আছে পদূলিত ককাই আছে পিৰালিত ৰৈ পিতাই আছে পদূলিত ককাই আছে পিৰালিত ৰৈ হে দৈন্তিক কামলে হে ধাৰদৈন্তিক কামলে হে ধাৰদৈ হলো গুৰিৰা গুৰিবাই তিনিবাই বনি নাচে গুৰি গুৰি কান্দে কান্ধত ধৰি সম্বন্ধতে কুৱে নাই সম্বন্ধতে কুৱে নাই ৰৈ ৰৈ ফুলুকণাৰ তলতে ৰৈ ৰৈ হিয়াল বহি আছে ৰৈ ৰৈ হাঁহে খাওঁ পাৰ খাওঁ কৰে ৰৈ ৰৈ হাঁহো নাপালে ৰৈ ৰৈ পাৰও নাপালে ৰৈ ৰৈ তোকে খাওঁ মোকে খাওঁ কৰে পশ্চিমৰ আকাশত ডুবু ডুবু বেলিতে বগলীৰ বাহ লৈ গ'ল গাঁৱৰ বুঢ়া মেঠাই বেয়াকৈ বুলিব আমাৰ বিহু এৰিবৰ হ'ল চতিয়ানাৰু বেলি ঘূৰে দুপৰে মেলেঙতে গধূলি হ'ল আমাৰ বিহুখনি নহয় দীঘলীয়া ঘৰা ঘৰি যাবৰে হ'ল পানী আছে বৰদৈচিলা গাভৰু বিহু দলটিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগেই যুৱতী দলৰ গছ দলৰ বিহু প্ৰতিযোগিতাৰ অন্ত পৰিছে আমি আৰু তাৎক্ষণিকভাৱে আমি বঁটা বিতৰণী অনুষ্ঠান দি আৰম্ভ কৰিম বঁটা বিতৰণী অনুষ্ঠানৰ পাছতেই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰা হ'ব গতিকে মই সকলো উদযাপন সমিতিৰ সকলো বিষয়ববীয়াক মই
মঞ্চলৈ আহিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ উদযাপন সমিতিৰ টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2025 বৰ্ষ সোণালী জয়ন্তী আদৰণি বৰ্ষৰ উদযাপন সমিতিৰ সকলো বিষয়ববীয়াক মই মঞ্চলৈ আহিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু আজি মইনা দলৰ বিহু হুঁচৰি প্ৰতিযোগিতা আৰু যুৱক দলৰ আৰু যুৱতী দলৰ গছ দলৰ বিহু প্ৰতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰা আমাৰ তিনিওগৰাকী বিচাৰকলৈ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ তেওঁলোকৰ গঠনমূলক দিহা পৰামৰ্শই আমাক অনাগত দিনত আগুৱাই যোৱাত সহায় কৰিব তেওঁলোকলৈ আমাৰ ফালৰ পৰা হিয়াভৰা উলগ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিসমূহ বিষয়ববীয়াকে আমি অনতিপলমে মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ শ্ৰদ্ধাভাজন টেঙাখাতবাসী ৰাইজ টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2025 বৰ্ষৰ উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোক সদৌদিলৈকে শেহতীয়াকৈ হ'লেও বহাগৰ শুভেচ্ছা জনাইছোঁ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজি আমি আহি শেষ পৰ্যায়ত উপনীত হৈছোঁ আমাৰ বঁটা বিতৰণী অনুষ্ঠানৰ পিছতেই আপোনালোকে অধীৰ আগ্ৰহেৰে অধীৰ হেঁপাহেৰে বাট চাই থকা আমাৰ সাংস্কৃতিক অনুষ্ঠান আমি আৰম্ভ কৰিম তাৰ প্ৰাক মুহূৰ্তত যোৱাকালিৰ পৰা অনুষ্ঠিত হৈ অহা আমাৰ বিভিন্ন কাৰ্যসূচী বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল ঘোষণাৰ লগতে আমি তেখেতসকলক বঁটা প্ৰদান কৰিম গতিকে আপোনালোকক কিছু সময় ধৈৰ্য সহকাৰে অপেক্ষা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ প্ৰচেষ্টা থাকে যে আমাৰ উঠি অহা প্ৰজন্মক বিহুৰ প্ৰতি বা অসমীয়া সংস্কৃতিৰ প্ৰতি আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ অসমীয়া সাংস্কৃতিক দিশটোক কি ধৰণে আমি আগবঢ়াই লৈ যাব পাৰোঁ সেইটো আমাৰ সদায় আমাৰ টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ আমাৰ প্ৰচেষ্টা থাকে আৰু এই ক্ষেত্ৰত আপোনালোকৰ উপস্থিতিয়ে আমাৰ এই বিহুতলীক আপোনালোকে এটা সুন্দৰ পৰিৱেশ প্ৰদান কৰিছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বাকীবোৰ নাহিলে বেয়া হ'ব নি উদযাপন সমিতিৰ প্ৰতিজন বিষয়ববীয়াকে আমি মঞ্চত বিচাৰিছোঁ যিহেতু সময় নিচেই তাকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক আমি অনতিপলমে মঞ্চত বিচাৰিছোঁ আৰু লগতে আমাৰ আজি সাংস্কৃতিক সন্ধিয়াৰ শিল্পীৰ লগত যিটো বাদ্যযন্ত্ৰত সংগত কৰিবলৈ যিসকল আহিছে তেওঁলোককো আমি প্ৰস্তুতি অব্যাহত ৰাখিবলৈ আহ্বান জনাইছোঁ আমি বঁটা বিতৰণী অনুষ্ঠানটি চলাই থকাৰ মাজতে তেওঁলোকে বাদ্য সংগত কৰা দলটিক আমি প্ৰস্তুতি অব্যাহত ৰাখিবলৈ আহ্বান জনাইছোঁ আমি বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ কৰাৰ আগতে যিকেইটা প্ৰতিযোগিতা হৈছিল সেই প্ৰতিযোগিতাকেইটা আৰু যিসকল প্ৰতিযোগীয়ে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে তেওঁলোকৰ নামসমূহ আমি ঘোষণা কৰি দিছোঁ আৰু তেওঁলোক সাজু হৈ থাকিবলৈ আহ্বান জনাইছোঁ প্ৰথমতে কালি অনুষ্ঠিত হৈছিল একক প্ৰতিযোগিতা ঢোলবাদন প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ভাৰ্গৱ সোণোৱাল দ্বিতীয় স্থান অধিকাৰ কৰিছে জিন্তুমণি সোণোৱাল পেঁপা বাদন প্ৰতিযোগিতা
পেঁপাবাদন প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে হিমাংগু দত্ত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে জিন্তুমণি সোণোৱাল গগনাবাদন প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে চিন্ময়ী গগৈ দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে গৰিয়সী শইকীয়া বিহু নাচ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে সোণাক্ষী মণি দত্ত আৰু দ্বিতীয় স্থান অধিকাৰ কৰিছে চিন্ময়ী গগৈ মইনা দলৰ গছতলৰ বিহু প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে জোনবিৰি মইনা দল আৰু দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ভেকুলাজান মইনা দল বুৱাৰী বিহু প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে বহাগী বুৱাৰী বিহু দল দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে জোনবিৰি বুৱাৰী বিহু দল সৰু বিহুৱতী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ সৰু বিহুৱতী হিচাপে চিহ্নিত হৈছে বন্দনা দাস আৰু বিহুৱতী প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিহুৱতী হিচাপে টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2025 বৰ্ষৰ শ্ৰেষ্ঠ বিহুৱতী হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে হিমাশ্ৰী গোহাঁই আৰু লগতে যুৱক দলৰ বিহু হুঁচৰি প্ৰতিযোগিতাত যিহেতু মাত্ৰ দুটা দলেহে অংশগ্ৰহণ কৰিছিল গতিকে প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ কিন্তু দুয়োটা দলকেই যিহেতু তেওঁলোকে বিহু প্ৰদৰ্শন কৰিলে গতিকে তেওঁলোক আমি উদগৰিমূলকভাৱে দুয়োটা দলকে আমি নগদ 5,000 টকা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আজি অনুষ্ঠিত হোৱা মইনা দলৰ হুঁচৰি প্ৰতিযোগিতা আৰু যুৱতী দলৰ গছতলৰ বিহু প্ৰতিযোগিতাৰ ইতিমধ্যে ফলাফলসমূহ আমাৰ হাতলৈ আহি পোৱা নাই বিচাৰক মণ্ডলীয়ে তেওঁলোকৰ কাম কৰি আছে গতিকে অলপ সময়ৰ পাছতে আমি আপোনালোকৰ আগত ফলাফল ঘোষণা কৰাৰ লগতে বঁটা প্ৰদান কৰিম Gracias.
টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ সমূহ বিষয়াকে আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিষয়ববীয়াসকলক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমি বঁটা বিতৰণী অনুষ্ঠানটো আমি আৰম্ভ কৰিব লৈছোঁ। গতিকে আমাৰ সমূহ বিষয়ববীয়াক অনতিপলমে আমি মঞ্চত প্ৰৱেশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত আমাৰ সৌভাগ্য অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ ডাঙৰীয়া আমাৰ মাজত আছে। গতিকে তেখেতক আমি মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ মাজত ৰাজীৱ গগৈ ডাঙৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক, তেখেতক আমি মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। ইন্দ্ৰ গগৈ ডাঙৰীয়া অসম গেছ কোম্পানীৰ সন্মানীয় উপাধ্যক্ষ, তেখেতকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ বিষয়ববীয়াসকলক তেখেতসকলক আদৰণি আনিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত জয়া চেতিয়া গগৈ ডাঙৰীয়ানী, তেখেত আমাৰ দাতা হয়, তেখেতক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ অন্যতম বোৱাৰী বিহু প্ৰতিযোগিতাৰ দ্বিতীয় পুৰস্কাৰৰ দাতা শ্ৰীযুত প্ৰাঞ্জত হাজৰিকা ডাঙৰীয়া, তেখেত যদি আমাৰ মাজত উপস্থিত আছে তেখেতকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে বোৱাৰী বিহু প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰৰ দাতা শ্ৰীযুত দৌলত শইকীয়া বিশিষ্ট ব্যৱসায়ী, তেখেত যদি আমাৰ মাজত আছে তেখেতকো আমি মঞ্চলৈ আহিবলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ। মইনা দলৰ হুঁচৰি প্ৰতিযোগিতাৰ দাতা শ্ৰীযুত সুচন গগৈ ডাঙৰীয়া বিশিষ্ট ব্যৱসায়ী, তেখেতকো আমি আমাৰ মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। আমি পৰিচয় কৰি দিব বিচাৰিছোঁ আমাৰ টেঙাখাটৰেই ককাইদেউ, টেঙাখাটৰ আমাৰ গৌৰৱ ইন্দ্ৰ গগৈ ডাঙৰীয়া অসম গেছ কোম্পানীৰ সন্মানীয় উপাধ্যক্ষ ইন্দ্ৰ গগৈ ডাঙৰীয়া, তেখেতক আমি চিনাকি কৰি দিয়াৰ লগতে আমি এখনি ফুলাম গামোচাৰে আমি মৰম আমাৰ শ্ৰদ্ধা আমি যাচিব বিচাৰিছোঁ। এয়া ইন্দ্ৰ গগৈ ডাঙৰীয়া। ইয়াৰ পিছতে আমাৰ মাজত আছে ৰাজীৱ গগৈ ডাঙৰীয়া, আমাৰ ছাৰ ককাইদেউ অৱসৰপ্ৰাপ্ত শিক্ষক, তেখেতকো আমি আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ। লগতে আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াক এখনি ফুলাম গামোচাৰে আমাৰ আদৰ যাচিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছতে আমাৰ মাজত দাতা জয়া চেতিয়া গগৈ, তেখেতকো আমি আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ। লগে লগে আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াক
এখনি ফুলাম গামোচাৰে আমাৰ শ্ৰদ্ধা আমাৰ মৰম যাচিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ টেঙাখাত বিহু প্ৰেমী ৰাইজ, টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে আমি প্ৰতি বছৰ এটা নতুন প্ৰচেষ্টা, আমি নতুন এটা ৰূপৰেখা আমি তৈয়াৰ কৰিব বিচাৰোঁ এখন মঞ্চখনৰ। আৰু এইবাৰো আমি এটা গাঁৱলীয়া পৰিৱেশ, এটা গাঁৱলীয়া জীৱন ধাৰণৰ এটা পদ্ধতি, গাঁৱলীয়া এটা সমাজ, গাঁৱলীয়া আমাৰ এটা ভঁৰাল, লগতে আমাৰ গাঁৱলীয়া পৰিৱেশত যিখিনি আমাৰ বস্তু আমি উপস্থাপন কৰোঁ বা আমাৰ যিখিনি বস্তু আমাৰ থাকে, জাকৈ, খালৈ, আমাৰ জাপি, নাঙল, এই সম্পূৰ্ণ এটা ব্যৱস্থাপনা আমি এটা তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আপোনালোকৰ আগত আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ। নাজানো কি ধৰণৰ উপস্থাপন কৰোঁতে যদি আমাৰ কিবা ভুল হৈছে, আমি আপোনালোকৰ আগত ক্ষমা প্ৰাৰ্থী। আৰু এই ক্ষেত্ৰত যিসকলে আমাৰ এই পৰিৱেশ সজাই তোলাত আমাক সহায় সহযোগিতা কৰিলে, আমি তেখেতসকলৰ নাম নিশ্চয় এই মুহূৰ্তত ল'বই লাগিব। গতিকে তেখেতসকলৰ নাম মই কৈছোঁ। তেখেতসকল আজি ইয়াত এই মুহূৰ্তত অনুপস্থিত। তেখেত হৈছে নৱ হাজৰিকা, টেঙাখাটৰে ভেকুলাজান গাঁৱৰ তেখেত, প্ৰশান্ত হাজৰিকা, পাপলু সোণোৱাল, তেখেতসকল আমাৰ টেঙাখাটৰে ভেকুলাজান গাঁৱৰ। গতিকে তেখেতসকলৰ কাৰণে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আপোনালোকৰ তৰফৰ পৰা এটা হাত চাপৰি নিশ্চয় কামনা কৰিম। আৰু এই ক্ষেত্ৰত এই সমগ্ৰ বিষয়বস্তু বাস্তৱিক ৰূপ দিবৰ কাৰণে চেষ্টা কৰা এটা পৰিকল্পনা যুগুত কৰিছিলে টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক বিভাগৰ আমাৰ সম্পাদক গৌৰৱজ্যোতি শইকীয়া ডাঙৰীয়া। তেখেতক আপোনালোকৰ আগত পৰিচয় কৰাই দিব বিচাৰিছোঁ। আমি বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ প্ৰথম প্ৰতিযোগিতা আছিল ঢোল বাদন প্ৰতিযোগিতা। ঢোল বাদন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে ভাৰ্গৱ সোণোৱাল। ভাৰ্গৱ সোণোৱালক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বঁটা দি প্ৰদান কৰিব দাতা জয়া চেতিয়া গগৈ। বঁটা দি প্ৰদান কৰিছে স্বৰ্গীয় প্ৰবীণ বৰুৱাৰ সোঁৱৰণত। ভাৰ্গৱ সোণোৱাল উপস্থিত আছেনে? অনুপস্থিত। তেতিয়াহ'লে উদযাপন সমিতিয়ে বঁটা দি গ্ৰহণ কৰক। উদযাপন সমিতিয়ে বঁটাটো গ্ৰহণ কৰিছে আৰু এই বঁটা দি অনানুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। উদযাপন সমিতিক যোগাযোগ কৰিলেই হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঢোলবাদন প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ কৰিছে জিন্তুমণি সোণোৱাল। জিন্তুমণি সোণোৱালক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। বঁটা দি প্ৰদান কৰিছে দাতা মৃদু সোণোৱাল। মৃদু সোণোৱাল টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ উপসভাপতি আৰু প্ৰাক্তন মুখ্য সম্পাদক। পেঁপাবাদন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে হিমাংগু দত্ত। হিমাংগু দত্তক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। দাতা জয়া চেতিয়া গগৈ। হিমাংগু দত্ত
যদি হিমাংশু দত্ত অনুপস্থিত বঁটাটো মই কাৰ্যকৰী সভাপতি ৰাতুল গগৈদেৱক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। পেপা প্ৰদান প্ৰতিযোগিতাটো দ্বিতীয় স্থান অধিকাৰ কৰিছে জিন্তুমণি সোণোৱাল। বঁটাটি প্ৰদান কৰিছে মৃদু সোণোৱাল, দাতা মৃদু সোণোৱাল, উপসভাপতি টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। গগনাবাদন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছে চিন্ময়ী গগৈ। বঁটাটি প্ৰদান কৰিছে জয়া চেতিয়া গগৈ বাইদেউ, দাতা। তেওঁ স্বৰ্গীয় প্ৰবীণ বৰুৱাদেৱৰ সোঁৱৰণত বঁটাটি প্ৰদান কৰিছে। গগনাবাদন প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ কৰিছে গৰিয়সী শইকীয়া। বঁটাটি প্ৰদান কৰিছে দাতা মৃদুল সোণোৱাল, উপসভাপতি উদযাপন সমিতিৰ মই বিষয়বিয়াক বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই কাৰ্যকৰী সভাপতি ৰাতুল গগৈদেৱক বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। বিহু নাচ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে সোণাক্ষীমণি দত্ত। তেখেতৰ সোণাক্ষীমণি দত্তৰ পিতৃ উপস্থিত আছে, গতিকে মই বঁটাটি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। কাৰ্যকৰী সভাপতি ৰাতুল গগৈদেৱক বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। দ্বিতীয় স্থান অধিকাৰ কৰিছে বিহু নাচ প্ৰতিযোগিতাত চিন্ময়ী গগৈক মই বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। অন্যতম মুখ্য সম্পাদক প্ৰণৱ ফুকন ডাঙৰীয়াক। আমি ৰাইজলৈ উদ্দেশ্যে আমি অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ উঠি অহা প্ৰজন্মক তেখেতক উৎসাহ দিবৰ কাৰণে আপোনালোকে নিশ্চয় হাত চাপৰি নিশ্চয় বজাব পাৰে। আমাৰ নৱপ্ৰজন্ম আমি তেখেতসকলক উঠাই লৈ যাব লাগিব, আগবঢ়াই লৈ যাব লাগিব। এই ক্ষেত্ৰত আপোনালোকৰ আমাক তাইক বা আমাৰ যিসকল প্ৰতিযোগী আছে তেখেতসকলক, বিজয়ী প্ৰতিযোগীসকলক আপোনালোকে নিশ্চয় উৎসাহ যোগাবৰ কাৰণে হাত চাপৰি নিশ্চয় আপোনালোকে বজাব, আমি অনুৰোধ ৰাখিছোঁ। মইনা দলৰ গছ দলৰ বিহু প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ লাভ কৰিছে জোনবিৰি মইনা দল। মই বঁটাটি প্ৰদান কৰিবলৈ অন্যতম মুখ্য সম্পাদক যজমান সোণোৱালক অনুৰোধ জনাইছোঁ। জোনবিৰি মইনা দল। মই বঁটাটি প্ৰদান কৰিবলৈ অন্যতম মুখ্য সম্পাদক উদযাপন সমিতিৰ অন্যতম মুখ্য সম্পাদক যজমান সোণোৱালক অনুৰোধ জনাইছোঁ। এই বঁটাটি প্ৰদান কৰিছে। মইনা দলৰ গছ দলৰ বিহু প্ৰতিযোগিতাৰ দ্বিতীয় স্থান অধিকাৰ কৰিছে ভেকুলাজান মইনা দল। মই বঁটাটি প্ৰদান কৰিবলৈ ইন্দ্ৰ গগৈদেৱক অনুৰোধ জনাইছোঁ। বোৱাৰী বিহু প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে বহাগী বোৱাৰী বিহু দল। দাতা দৌলত শইকীয়া উপস্থিত আছে নেকি?
দৌলত শইকীয়া তেখেত দাতা তেখেতৰ হৈ বঁটাটি প্ৰদান কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰাতুল গগৈ দ্বিতীয় স্থান অধিকাৰ কৰিছে জোনবিৰি বুৱাৰী বিহু দল দাতা প্ৰাণজিৎ হাজৰিকা বিশিষ্ট ব্যৱসায়ী প্ৰাণজিৎ হাজৰিকা মই বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো শ্ৰীযুত ৰাজীৱ গগৈদেৱক বঁটাটি গ্ৰহণ কৰিছে জিতেন হাজৰিকাই সৰু বিহুৱতী প্ৰতিযোগিতা শ্ৰেষ্ঠ সৰু বিহুৱতী হিচাপে সন্মান লাভ কৰিছে বন্দনা দাস এয়া বন্দনা দাস মই বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো মই দুজনক অনুৰোধ জনাইছো মই অৰ্জুন চেত্ৰী ডাঙৰীয়া আৰু ৰাজীৱ গগৈদেৱক অনুৰোধ জনাইছো আপোনালোকৰ এটা হাত চাপৰিৰে উৎসাহ প্ৰদান কৰক এই কণমানিজনীৰ শ্ৰেষ্ঠ সৰু বিহুৱতীৰ সন্মান লাভ কৰিছে টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2025 বৰ্ষত আমি উদযাপন সমিতিৰ তৰফৰ পৰা কণমানিজনীৰ উজ্জ্বল ভৱিষ্যত আন্তৰিকতাৰে কামনা কৰিছো আপোনাক অৰ্জুন চেত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো লগতে ৰাজীৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছো যুৱক দলৰ বিহু হুঁচৰি প্ৰতিযোগিতাত যেহেতু কেৱল মাত্ৰ দুটা দল উপস্থিত আছিলে গতিকে আমি উদগনিমূলকভাৱে দুটা দলকে প্ৰদান কৰিছো গুমচেং হুঁচৰি দলক বঁটাটি প্ৰদান কৰিবলৈ মই আহ্বান জনাইছো বিশ্বজিৎ সোণোৱাল দেৱক মই উদযাপন সমিতি কাৰোবাক বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো উদযাপন সমিতিৰ মুখ্য সম্পাদক প্ৰণৱ ফুকন দেৱক বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আৰু এটা বিহু দল জোনবাই হুঁচৰি দলেও যদি উপস্থিত আছে তেওঁলোক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো
আৰু বটাদি মই প্ৰদান কৰিবৰ বাবে হিৰণ্য সোণোৱাল দেৱক মই বটাদি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। জোনবাই হুঁচৰি দল যদি অনুপস্থিত মই বটাদি উদযাপন সমিতিৰ বিষয়ববীয়া গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই বটাদি পাৰ্থ কোঁৱৰক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি অনুষ্ঠিত হোৱা মইনা দলৰ বিহু হুঁচৰি প্ৰতিযোগিতা প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে সপ্তসুৰ চেমনীয়া হুঁচৰি দলটিক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মই সপ্তসুৰ চেমনীয়া হুঁচৰি দলটিক বটাদি প্ৰদান কৰিবলৈ কেশৱ ফুকন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। উপসভাপতি উদযাপন সমিতি জোনবাই দলটি আহিছে, জোনবাই হুঁচৰি দলটি মই হিৰণ্য সোণোৱাল দেৱক অনুৰোধ জনাইছোঁ বটাদি প্ৰদান কৰিবলৈ। মই সপ্তসুৰ চেমনীয়া হুঁচৰি দল যদি অনুপস্থিত মই কমিটিক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এই বটাদি জোনবাই হুঁচৰি দলটিক মই ইন্দ্ৰ গগৈদেৱক দিবলৈ অনুৰোধ জনাইছোঁ বটাদি। মইনা দলৰ বিহু হুঁচৰি প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ কৰিছে দুলীয়াজান ক্লাব মিউজিক হুঁচৰি দল। দুলীয়াজান ক্লাব মিউজিক একাডেমি তেওঁলোকৰ যদি কোনোবা সদস্য উপস্থিত আছে তেওঁলোকে মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ। মই বটাদি প্ৰদান কৰিবৰ বাবে মই পৰমা ফুকন দেৱক অনুৰোধ জনাইছোঁ। উদযাপন সমিতিৰ বিষয়ববীয়াক মই গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ বটাদি। যুৱতী দলৰ গছ দলৰ বিহু প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে সূৰ্যোদয় জেং বিহু দল মই বটাদি প্ৰদান কৰিবলৈ ধনজিৎ সন্দিকৈ ডাঙৰীয়া আৰু অভিজিৎ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। সূৰ্যোদয় জেং বিহু দল যদি উপস্থিত আছে তেওঁলোকৰ সদস্যাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। যদি অনুপস্থিত বটাদি মই উদযাপন সমিতিয়ে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। দ্বিতীয় স্থান অধিকাৰ কৰিছে হাঁচতি জেং বিহু দল। হাঁচতি জেং বিহু দলত যদি কোনোবা
জেং বিহু দল কিন্তু দুটা আছিলে তাৰে ডিব্ৰুগড়ৰ যিটো বৰপথাৰৰ হুঁচৰি দল সেইটোৱে বৰপথাৰৰ যিটো জেং বিহু দল সেই দলটোৱে প্ৰথম পুৰস্কাৰ লাভ কৰিছে দুটা দল আছিল সেইকাৰণে কথাটো স্পষ্টীকৰণটো দি দিয়া হৈছে হাসতিটো নাই সেইকাৰণে দুই নম্বৰ চেষ্টা হাসতি দলৰ কোনোবা সদস্য যদি উপস্থিত আছে তেওঁলোকক মঞ্চলৈ আমন্ত্ৰণ জনাইছো মই অমিত সোণোৱালক বঁটা দি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো মই আলোক তামুলে মোক বঁটাটো গ্ৰহণ কৰিবলৈ উদযাপন সমিতিৰ তৰফৰ পৰা বঁটাটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো শ্ৰেষ্ঠ বিহুৱতী টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2025 বৰ্ষৰ শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান লাভ কৰিছে হিমাশ্ৰী গোহাঁই আপোনালোকৰ সকলোৰে একাজলি হাত চাপৰিৰ প্ৰয়োজন সোণালী জয়ন্তী আদৰণি বৰ্ষ টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2025 বৰ্ষৰ শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান লাভ কৰিছে হিমাশ্ৰী গোহাঁই মই বঁটা দি প্ৰদান কৰিবলৈ উদযাপন সমিতিৰ সভাপতি তিলেশ্বৰ গগৈ মুখ্য সম্পাদক প্ৰণৱ ফুকন ডাঙৰীয়া অন্যতম মুখ্য সম্পাদক যজমান সোণোৱাল ডাঙৰীয়া সম্পাদক ৰন্তু তামুলী মই সকলোকে বঁটা দি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো মই ৰাজু বৰগোহাঁই ডাঙৰীয়াক অনুৰোধ জনাইছো বঁটা দি প্ৰদান কৰিবলৈ মই চন্দন কোঁৱৰ ডাঙৰীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো মই সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো যিহেতু এখন ফটো লোৱা হ'ব ইন্দ্ৰ গগৈ ডাঙৰীয়া বিশ্বজিৎ সোণোৱাল ডাঙৰীয়া হিৰণ্য সোণোৱাল ডাঙৰীয়া সকলোকে মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো প্ৰতিগৰাকী প্ৰতিযোগী যিসকলে বঁটা লাভ কৰিছে যিসকলে পুৰস্কাৰ লাভ কৰা নাই সকলোকে আমি টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো সকলো দাতা সকলো শুভাকাংক্ষী আমি বিচাৰক মণ্ডলী ইয়াত উপস্থিত সকলো বিহুপ্ৰেমী ৰাইজ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো সকলোৰে আশানুৰূপ প্ৰচেষ্টাত আমাৰ প্ৰতিবাৰে টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি সাফল্যমণ্ডিত হয় আপোনালোকৰ সহায় সহযোগিতা আৰু গঠনমূলক দিহা পৰামৰ্শ আমাৰ সকলোৰে কাম্য আৰু ইয়াতে আমি বঁটা বিতৰণ অনুষ্ঠানটো সামৰণি জনাইছো সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ পাছতে আপোনালোকে উপভোগ কৰিবলৈ পাব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অলংকৃত আৰু ৰূপাংকিতাৰ গীতৰ শৰাই এই সাংস্কৃতিক সন্ধিয়া আপোনালোকে উপভোগ কৰিব পাব গতিকে আমি বঁটা বিতৰণ অনুষ্ঠানটি ইমানতে অন্ত পেলাইছো ধন্যবাদ যিসকল পুৰস্কাৰ তেওঁলোকে গ্ৰহণ কৰা নাই গতিকে তেওঁলোকে পুৰস্কাৰসমূহ উদযাপন সমিতিৰ লগত যোগাযোগ কৰি তেওঁলোকৰ পুৰস্কাৰসমূহ অনানুষ্ঠানিকভাৱে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো
ইয়াৰ লগে লগে আমি প্ৰশাসনক এটা অনুৰোধ জনাইছোঁ যাতে গ্ৰীণ ৰুমৰ ফালে উদযাপন সমিতিৰ বাহিৰে কোনো ব্যক্তি যাতে গ্ৰীণ ৰুমৰ ফালে সোমাই নাহে গতিকে প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ সতৰে আকাশত গুমগুমাই আহিলে বহাগৰ বাতৰি দিলে সৰু মাই ধুনত চেহেও উঠিলে শুনি সৰু মাই ততে নাহাই এতিয়া গা